ভুৱা ট্ৰেডিং বাদ দিয়ক পাথৰীঘাটৰ আফাজুদ্দিনৰ দৰে হওক স্বপ্নীল বিশাল চুমিৰ পৰা আঁতৰত থাকক বন্ধনৰ কাষ চাপক এতিয়া অসমত কিহৰ ট্ৰেণ্ডিং সকলোৱে জানে ট্ৰেণ্ডিঙত ট্ৰেডিং তিনিআলিৰ আড্ডাৰ পৰা ফেচবুকৰ মজিয়ালৈ ইফালে যদি চুমি সিফালেও আকৌ চুমি মুঠতে চাৰিওফালে নৰ্তকী চুমিৰ কথা পাতি লোৱা ভায়েকে কি দিলে চুমিক হানিমুনলৈ কাক নিলে চুমিয়ে তাৰ মাজতে আকৌ আৰক্ষীৰ ভাওনা বিচাৰিয়ে আছে চুমি আৰু হনিমুনলৈ লগত নোযোৱা তাইৰ স্বামী তাৰ্কিক বৰাক পোৱাহে নাই এই ধৰো বুম পাৰ্টিও সাজু বোলে আজি ধৰিবই পিছে নাই গাড়ীখনো পালে নাচনী চুমিকহে নাপালে খবৰ ওলাইছে লুকাই জামিনৰ বাবে আবেদন কৰিছে চুমিয়ে তাকে দেখি দুই একে কৈছে জামিন পোৱালৈকে ৰৈ আছে আৰক্ষী ৰ'ব ক'বলৈ ওলাইছিলোঁ পাথৰীঘাটৰ আফাজুদ্দিন আহমেদৰ কথা চুমি কিমান পাৱাৰফুল দেখিছে ওলালগৈ চুমিৰ কথাহে চুমিৰ কথাই পাহৰাই দিলে আফাজুদ্দিনক যি নহওক এইজন আফাজুদ্দিন আহমেদ ঘৰ মঙলদৈৰ পাথৰীঘাটত পৰিচয় গেলামালৰ দোকানী এটা সময়ত আৰ্থিক অনাটনে আগুৰি ধৰিছিল আফাজুদ্দিনক কি কৰিব কি নকৰিব তাকেই লৈ ৱাদিহ নোপোৱা হৈছিল আফাজুদ্দিনে আন বহুতৰ দৰে আফাজুদ্দিনেও সহজলভ্য ধনৰ প্ৰতি লালায়িত হ'ব পাৰিলে হয় কিন্তু তেনে নকৰিলে আফাজুদ্দিন কাষ চাপিল বন্ধন বেংকৰ বন্ধনক ক'লে নিজৰ অৱস্থাৰ কথা বুজি পালে বন্ধনে আফাজুদ্দিনক সহায় কৰিবলৈ আগুৱাই আহিল বন্ধন বেংক হয় সহজলভ্য ধনলৈ আশা নকৰি অসৎ পথলৈ নগৈ নিজেই কষ্ট কৰি স্বাৱলম্বী হ'ব বিচৰা পাথৰীঘাটৰ আফাজুদ্দিনক ঋণ দিয়াৰ আশ্বাস দিলে বন্ধন বেংকে বিনিময়ত এখন গেলামালৰ দোকান দিব আফাজুদ্দিনে কথামতেই কাম বন্ধন বেংকৰ নমস্কাৰ মোৰ নাম মহম্মদ আফাজুদ্দিন আহমেদ মোৰ পাথৰীঘাটত গেলামালৰ দোকান আছে মই চাউল দালি আলু পিঁয়াজ চব সকলো পোৱা যায় গতিকে মই দোকান এনেকৈ চলাই আছোঁ প্ৰথম মই বন্ধন বেংকৰ পৰা 50,000 ল'লোঁ দ্বিতীয়বাৰত মই 1 লাখ ল'লোঁ তৃতীয়বাৰত মই 2 লাখ ল'লোঁ প্ৰথমে 50,000 সময়মতে সঠিকভাৱে ঘূৰাই দিলে সেই টকা আফাজুদ্দিনে তাৰ পাছত 1 লাখ এতিয়া স্বাৱলম্বী আফাজুদ্দিন বন্ধনৰ ঋণেৰে গেলামালৰ দোকান দি নিজৰ পৰিয়াল পোহপাল দিয়া আফাজুদ্দিন এতিয়া বহুতৰ বাবে আদৰ্শ চাউল চেনি দাইল আটাৰ পৰা আংকল চিপছলৈকে কি নাপায় আফাজুদ্দিনৰ দোকানত সকলো উপলব্ধ আফাজুদ্দিন এতিয়া সুখী সেয়ে ধন্যবাদ বন্ধনলৈ লৈ এনেকৈ ধুনীয়ামতে দোকান চলাই আছোঁ গতিকে এতিয়া মই ল'ৰা ছোৱালী সকলো চলাই ধুনীয়ামতে পঢ়া শুনা সকলো যা চলি আছে গতিকে বন্ধন বেংকক মই ধন্যবাদ জনাইছোঁ কেৱল যে পাথৰীঘাটৰ আফাজুদ্দিনেই এনে নহয় বন্ধনৰ ঋণেৰে অসংখ্যজন হৈ পৰিছে অসংখ্যজনৰ আদৰ্শ লাগে মাথো সততা আপোনাকো সহায় কৰিব বন্ধনে মাথো আপুনিও সহায় কৰক বন্ধনক মঙলদৈৰ পৰা ভৱেশ ডেকাৰ ৰিপৰ্ট খবৰ.com